নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। নেদেখাজনৰ ওচৰত পুনৰ প্ৰাৰ্থনা জনাইছোঁ আপোনালোক সকলোৰে আগন্তুক দিনবোৰ মংগল হওক, সুখৰ হওক, আপোনালোকে ভাবি থকা কথাবোৰ বাস্তৱ ৰূপত ৰূপায়িত হওক তাৰ বাবে কামনা কৰিছোঁ। যি কি নহওক, আজি মই আছোঁ বৰ্তমান অসম অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলাৰ এক বিশেষ প্ৰান্তত তিতাবজাবন অঞ্চলত। এই অঞ্চলত আজি মই 4 মেলত এগৰাকী মোৰ জ্যেষ্ঠ ভাতৃ জনক বাইদেউৰ ঘৰত আছোঁ। তেখেতৰ নতুনকৈ আৰম্ভ কৰিবলগীয়া পডকাষ্টৰ যি তেখেত নতুন প্ৰস্তুতি কৰি আছে, তাৰ এই যি সামগ্ৰিক যি প্ৰস্তুতি তাক লৈ পিনে মই এটা ভিডিঅ' বনাইছোঁ। ইয়াৰ আগতে অলৰেডি বনাইছোঁ, কিন্তু মই ভাবিলোঁ কেনেকুৱা এটা আহে কোৱালিটি বা কেনেকৈ দেখিব পৰা যায় তাৰ চেষ্টা কৰি এটা ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাব আৰু লাইক চাইক দিব, মৰম যদি কৰে, ভাল পায় যদি ভাল নাপায় নলাইক, ঠিক আছে। যদি চাইছে দেন প্লিজ ফুল চাই যাব। যি কি নহওক, এইটো জাষ্ট ডেমো ভিডিঅ'। ইন ফিউচাৰত এনেকুৱা ভিডিঅ' আৰু আহি থাকিব। লাহে লাহে মন গৈছে, কিন্তু এনেকুৱা কোনো ধৰণৰ প্ৰফেশ্যনেল ৱেত ইউটিউবত কাম কৰাৰ কোনো ইচ্ছা নাই, কোনো ধৰণৰ প্ৰফিটেবল বিজনেছ কৰিব বিচৰা নাই। মাত্ৰ নিজৰ মনত ভাল লগা কাম, নিজে কেতিয়াবা হাঁহি ধেমালি কৰা সময়বোৰ দেখাবলৈ চেষ্টা কৰোঁ। যিসকলে মোৰ চেনেল নিয়মিত ৰূপত চাই তেওঁলোকে জানে যে কণ্টেণ্টলেছ যেতিয়া যি পায় KBCয়ে তাকে ঢালি দিয়ে। গতিকে তেওঁ কোনো বিশেষ এটা ফিল্ডত কাম কৰি থকা নাই, কেৱল মাত্ৰ মনোৰঞ্জন। কাৰণ জীৱনটো এতিয়া আমি আগতে সৰু আছিলোঁ, দেউতাই প্ৰায় কৈ থকা মানুহ যে জীৱন খোজপাতৰ নিচিনা, আজি আছে কালি নাই। বুজি পাইছে নহয়? ঠিক আছে, সেইকাৰণে আমি বৰ বেছি চিন্তা কৰি জীৱনটো কমপ্লিকেটেড কৰি লাভ নাই। কাৰণ ঠিক তেনেকুৱাই যে যিকোনো মুহূৰ্তত জন্ম, মৃত্যু, বিবাহ বুলি কয়, তিনিটাটোত কোনো হস্তক্ষেপ নাই। সেইকাৰণে চাগে মোৰ জ্যেষ্ঠ ভাতৃ জনক উপাধ্যায় আজিলৈকে বিয়া হোৱা নাই, কাৰণ কোনো নাজানে কেতিয়া হ'ব। আৰু জন্ম মৃত্যু ঠিক তেনেকুৱাই, কোনো ক'ব নোৱাৰে কেতিয়া কাৰ জন্ম হ'ব, কেতিয়া কাৰ মৃত্যু হ'ব। গতিকে সেই স্বাভাৱিকতে আমি কেতিয়াও জীৱনটো অত্যাধিক চিন্তা কৰি কমপ্লিকেটেড কৰি পেলাব নালাগে, যাতে নিজৰ ওপৰতে চিন্তাৰ চাপটো বেছি হয়। গতিকে মই আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ, হাঁহি থাকক, য'তে আছে তাতে সুখী থাকক। এটা বস্তু মনত থ'ব, সকলো ব্যক্তিয়ে যি পজিশ্যন আছে, কোনো কেতিয়াও নিজৰ পজিশ্যনক লৈ পিনে সন্তুষ্ট নহয়। এগৰাকী ৰাস্তা দি খোজকাঢ়ি যোৱা মানুহজনক চাইকেলত যোৱাজনৰ মানুহৰ জীৱনটো ভাল লাগে, কাৰণ তেওঁ চিন্তা কৰে যে মোৰ লগত চলা ফুৰা কৰিবলৈ এখন চাইকেলো নাই। আৰু সেই একেজন চাইকেল আৰোহী ব্যক্তিয়ে চিন্তা কৰে সেই বাইক চলোৱা মানুহৰ ওপৰত কৈ তেওঁ মনত আক্ষেপ ৰাখে যে বাইক চলোৱা মানুহৰ জীৱনটো ইমান ভাল, তেখেতে বাইকত চলা ফুৰা কৰে, মিনিটত তেওঁ ইফালৰ পৰা ইফাল কৰিব পাৰে। কিন্তু সেই বাইক চলোৱা মানুহটো কিন্তু আকৌ মনত এটা ডাঙৰ আক্ষেপ লৈ বহি আছে যে ৰ'দ বৰষুণ হ'লে মানে মই তিতিবলগীয়া হয় বা ৰ'দত মই জ্বলিবলগীয়া হয়। কিন্তু গাড়ী চালক এগৰাকী ব্যক্তিয়ে ধুনীয়াকৈ গাড়ীত তেওঁ যেতিয়া ৰাতি আন্ধাৰ ৰ'দ বৰষুণ ফালি তেওঁ গুচি যায়। কিন্তু আকৌ গাড়ী চলোৱা মানুহজনো কিন্তু একেই, যে কিমান চলাম গাড়ী আৰু অলপমান আকাশৰ পৰা ফুৰিবলৈ মন যায়, কিন্তু তেখেত নোৱাৰে, বেলেগৰ জীৱনলৈ তেওঁ ব্যতিব্যস্ত হৈ আছে। গতিকে এইটো হ'ল জীৱনৰ পৰিক্ৰমা। কেতিয়াও কোনো ব্যক্তি কোনো এটা স্থানত সুখী হ'বই নোৱাৰে, কাৰণ ইয়াত কোনো ধৰণৰ ষ্টেটিক নহয় জীৱনটো। কাৰণ লাইফ ইজ এ ডাইনামিক প্ৰচেছ। প্ৰত্যেক দিনাই নতুন নতুন কিছুমান ঘটনা পৰিঘটনা আমাক ঘটিবলৈ গৈ আছে, যাৰ কাৰণে আমি প্ৰত্যেকে প্ৰস্তুত হ'ব লাগে। এটা বস্তু মনত থ'ব, যিটো জোপাত ফল বেছি লাগে মানুহে তাতেই লাঠি বেছিকৈ দলিয়ায়। গতিকে যদি ভগৱানে যদি আপোনাক দুখ কষ্ট, যদি আপোনাৰ যদি অত্যন্ত পীড়া যদি ভগৱানে বা আপোনাৰ ভাগত পৰিছে, তেতিয়াহ'লে আপুনি তাক হাঁহি হাঁহি গ্ৰহণ কৰক। কাৰণ ভগৱানেও জানে, ঈশ্বৰেও জানে, বা আল্লাহ গড যিয়ে নকওক, আপুনি যাকে বিশ্বাস নকৰক কিয়, নেদেখাজনেও জানে যে এইগৰাকী ব্যক্তি যোগ্য, এইজনে পাৰিব। সেইকাৰণে আপোনাক এইখিনি টাস্ক দিয়া হৈছে। সেই টাস্কখিনি আপুনি হাঁহি হাঁহি গ্ৰহণ কৰক আৰু তাক ধৈৰ্য সহকাৰে ৰূপায়ণ কৰাৰ কাৰণে চেষ্টা কৰক। মই ভাবোঁ যে এদিন গৈ আপুনি নিশ্চিতভাৱে আপুনি যিটো বিচাৰে আপুনি নিশ্চয় সফল হ'ব। এটা বস্তু মনত থ'ব, জীৱনত সুখ বিচাৰি হাবাথুৰি খোৱাতকৈ বৰ্তমান যি আছে তাক লৈ আমি এটা সন্তুষ্টি লাভ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। য'ত সন্তুষ্টি থাকিব তাতে সুখ থাকিব। সুখ বিচাৰি আমি ক'তো হাবাথুৰি খাব নালাগে। গতিকে ইমানটোৱে কৈছোঁ। আজি এই বিশেষ এটা নিৰ্দিষ্ট স্থানৰ পৰা আপোনালোক সকলোলৈ পুনৰবাৰ মোৰ ফালৰ পৰা অশেষ মৰম, শুভেচ্ছামূলক বাৰ্তা সকলোকে প্ৰেৰণ কৰিছোঁ। সকলোৰে আহিবলগীয়া দিনবোৰ ভাল হওক। বাৰিষাত যিদৰে বৰষুণে বহাগ বিহু অহাৰ লগে লগে গছৰ পাত ন ফুলিব, পৰিৱেশটো নতুনকৈ জীপাল কৰি তুলিব, ঠিক তেনেদৰেই আগন্তুক ৰঙালী বিহু বা আহিবলগীয়া বাৰিষা যি কাল, এই কালছোৱাই আপোনালোকৰ জীৱনটো জীপাল কৰি তোলক, ৰহস্যময় ৰস ভৰা কৰি তোলক, যাতে আপোনালোকৰ জীৱনটো ৰঙীন হৈ যাওক। সেইখিনি বাৰ্তা আৰু শুভেচ্ছা আগত ৰাখি আপোনালোকৰ আগৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।